নমস্কাৰ, মই আজি আছোঁ আমাৰ মুফতি চাহাবৰ লগত, বৰপেটা ডিষ্ট্ৰিক্টৰ UDFৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট। তেখেতৰ ওচৰত আজি আহিছোঁ মই এটা বিশেষ ৰিজন লৈ। আজিৰ পৰা ষ্টাৰ্ট কৰি আছোঁ মই এটা সজাগতাৰ ভিডিঅ' এটা ডকুমেণ্টাৰীৰ নিচিনাকৈ বনাবলৈ। ভিডিঅ' ফুটেজবিলাক একলগ কৰি আছোঁ, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো এখেতৰ পৰা মই জানিব বিচাৰিম যে আমাৰ যি ৰাজনীতিৰ বতাহ বলিছে চাৰিওফালে, ৰাজনীতিৰ ইছ্যুবিলাক কেনেকুৱা থাকিব। যিহেতু আমি অলৰেডি দেখিব পাৰিছোঁ, বিগত 5-6 বছৰে আমি দেখিলোঁ বিজেপিৰ ৰাজত্ব। তো তেখেতসকলৰ ইছ্যুবিলাকো আমি দেখিলোঁ যে ডেভেলপমেণ্টৰ কোনো ইছ্যু কোনো ৰাজনীতি পাৰ্টীয়ে লৈ দৌৰা দেখা নাই আজিলৈকে। এইকেইটা বছৰত দেখা গৈছে খালি দুৰ্নীতি, দেখা গৈছে খালি ভণ্ডামি। তো আপোনাৰ পৰাও জানিব বিচাৰিম যে আপোনালোকৰ UDFৰ তৰফৰ পৰা, পাৰ্টীৰ তৰফৰ পৰা কেনেকুৱা প্ৰিপাৰেশ্যন আপোনালোকে লৈ আছে, কেনেকুৱা পাব্লিকক মটিভেট কৰিবলৈ কেনেকুৱা ইছ্যু আপোনালোকে আগবঢ়াব পাব্লিকৰ ওচৰত, কেনেকুৱা ডেভেলপমেণ্টৰ কথা পাতিব সকলোৰে লগত। বিশেষকৈ মই যিহেতু মিছন জয়হৰ তৰফৰ পৰা মই কাম কৰি আছোঁ, আপোনালোকে জানে অলপ যে ফিজিকেলি হেণ্ডিকেপ মানুহৰ ডেভেলপমেণ্টৰ ওপৰত আৰু কৃষকসকলৰ ডেভেলপমেণ্টৰ ওপৰত বা আমাৰ নাৰীৰ দিশৰ পৰা তেখেতসকলৰ সুৰক্ষা বা প্লেচমেণ্টৰ, ইনকাম চ'ৰ্চৰ ডেভেলপমেণ্টৰ ওপৰত মই কাম কৰি আছোঁ, ষ্টাৰ্ট কৰি আছোঁ। লগতে আৰু এটা ৰিয়েলিটি শ্ব'ৰ কাৰণেও মই অলৰেডি লকডাউনৰ আগৰ পৰাই প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। জুবিনদাৰ লগতো কিছু ডিছকাছ কৰিছিলোঁ, মিছন জয় গট টেলেণ্ট এটা ৰিয়েলিটি শ্ব'। আজিলৈকে আমাৰ ভাৰতবৰ্ষত দেখা গৈছে যিমান ৰিয়েলিটি শ্ব' হওক, কিবা হওক, তাতে খালি সেই ডান্স, নাচ গানৰ সেইবিলাক চলি থাকে। কিন্তু মই এনেকুৱা এটা শ্ব'ৰ কাৰণে আগবাঢ়ি আছোঁ য'ত আমাৰ কৃষকসকলৰ ডেভেলপমেণ্টৰ প্ৰব্লেমবিলাক ডিছকাছ হ'ব লাগে মোৰ হিচাপত। নেশ্যনেল লেভেলত আমাৰ অসমৰ জ্বলন্ত যিবিলাক প্ৰব্লেম যুৱ সমাজৰে হওক বা আমাৰ ফিজিকেলি হেণ্ডিকেপ মানুহৰে হওক বা আমাৰ কৃষকসকলৰে হওক, নেশ্যনেল লেভেলত কথাবিলাক ডিছকাছ হ'ব লাগে। প্ৰত্যেকজন নাগৰিকে জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ কি প্ৰব্লেম। তো আপোনাৰ তৰফৰ পৰাও মই জানিব বিচাৰিম, UDFৰ তৰফৰ পৰা আপোনালোকে কেনেকুৱা চিন্তাধাৰা আগবঢ়াব বা কি প্ৰিপাৰেশ্যন লৈ আছে, অলপ জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ পৰা। চাওক, যোৱা 5টা বছৰ, প্ৰায় 5 বছৰ অতিক্ৰম হ'ল। এতিয়ালৈকে বিজেপিয়ে যিবিলাক চমক লগা ইছ্যুবিলাক ইলেকশ্যনৰ আগতে কৈছিল, তেওঁলোকে ইছ্যু আনিছিল যে আমি এনে ধৰণৰ কাম কৰিম, তেওঁলোকে সেই প্ৰতিশ্ৰুতিয়ে থাকি গ'ল। আজি আপোনালোকে জানে যে বিজেপিয়ে প্ৰতিজন ভাৰতীয় নাগৰিকক 15 লাখকৈ টকা দিয়াৰ কথা কৈছিল, আজিলৈ 1 টকাও দিয়া নাই। তেওঁলোকে যিমানখিনি চাকৰিৰ কথা কৈছিল, চাকৰি যিমানখিনি দিবলগীয়া আছিল, যিমানখিনি দিব খুজিছিল, দিয়াৰ পৰিৱৰ্তে সিমানখিনি চাকৰি গুচি গ'ল। ইতিমধ্যে জানে যে বিজেপি চৰকাৰ অহাৰ পিছৰে পৰাই আমাৰ নোটবন্দীক কোঙা কৰি পেলাইছে। নোটবন্দীৰ পিছতে GST আহিল। মানুহে যেনেকুৱা ধৰণৰ আশা কৰিছিল, বহুতেই কয় যে GST নহ'লে, টেক্স বেছি নহ'লে দেশ কেনেকৈ চলিব। দেশ আগতেও চলিছিল, আগৰ যিটো ছিষ্টেম আছিল সেই ছিষ্টেমে নিশ্চিতভাৱে সেই ছিষ্টেমেও দেশ চলিছিল। কিন্তু বিজেপি চৰকাৰৰ সময়ত আমি যি দেখা পাইছোঁ যে নোটবন্দী, তাৰপিছত GST, এইবিলাকৰ দ্বাৰা মানুহ উপকৃত হোৱা নাই, মানুহৰ অধপতন হৈছে, আমাৰ বিজনেছৰ লাইনত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে। অৰ্থনীতি ব্যৱস্থা যিটো মই ক'ব বিচাৰিম, লকডাউন অহাৰ পিছত মই ভাবোঁ দেশ কমচে কম 100 বছৰ পিছুৱাই গৈছে অৰ্থনৈতিক দিশৰ পৰা। কেৱল লকডাউন নহয়, লকডাউনৰ আগৰ পৰাই, নোটবন্দীৰ সময়ছোৱাৰ পৰাই মানুহ বহুত বিপদগ্ৰস্ত হৈছে। মানুহ লাইনত লাগিছে, লাইন পাতি থিয় হৈ থাকি তেওঁলোকৰ মানে এনেকুৱা এটা অৱস্থা হৈছে যে লাইনত থিয় হৈ থাকি তেওঁলোকৰ কৰ্মসংস্থাপন নোহোৱা হৈ গৈছে। তাৰপিছত GSTৰ কাৰণেও হাজাৰ ইণ্ডাষ্ট্ৰিয়েল ছিষ্টেম বন্ধ হৈ গৈছে। লাখ মানুহ লকডাউনৰ সময়ত, যি সময়ত লকডাউন ভাৰত চৰকাৰে দিব লাগিছিল, যি সময়ত মানুহৰ বেলেগ ৰাষ্ট্ৰত মানুহবিলাক ফাঁচি আছিল, তেওঁলোকক এটা সময়ত আহি
তেওঁলোকক এটা সুযোগ দিব লাগিছিল যে আপোনালোকক 2-4 দিনৰ কাৰণে সময় দিয়া হ'ল, আপোনালোকে য'তে ত'তে য'ত যাৰ যাবলগীয়া আছে তাত গুচি যাওক। এনেকুৱা ধৰণৰ সুযোগ নিদি হঠাতে তেওঁলোকে এটা লকডাউন দি লাখ লাখ মানে কৰোৰ মানুহ হাৰাশাস্তিৰ সন্মুখীন হৈছে, লাখ লাখ মানুহ বিপদাপন্ন হৈছে, হাজাৰ হাজাৰ মানুহ যিসকলে কাম কৰি খাবলৈ পোৱা নাই, যিসকলে ঘৰ ভাড়া দিব পৰা নাই, এনেকুৱা এটা পৰ্যায়ত গৈছিল। কিন্তু চাওক আজি যি সময়ত অসমত এজনো কৰোণা ৰোগী আক্ৰান্ত নাছিল, সেই সময়ত লকডাউন দিয়া হ'ল। এতিয়া হাজাৰ হাজাৰ মানুহ কৰোণাত আক্ৰান্ত হৈছে, অথচ এই সময়ত কোনো লকডাউন নাই। এই যে নীতি আপোনাৰ নোটবন্দীৰ ক্ষেত্ৰতেই হওক, GSTৰ ক্ষেত্ৰতেই হওক, লকডাউনৰ সময়ছোৱাত কিছুমান নিয়ম নীতিৰ পাবন্দিৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ঠাইত বিভিন্ন সময়ত দেখা গৈছে যে তেওঁলোকে যেনেকুৱা ধৰণৰ নীতি অৱলম্বন কৰিব লাগে ঠিক তেনেকুৱা ধৰণৰ অৱলম্বন নকৰাৰ কাৰণে মানুহবোৰ বিপদাপন্ন হৈছে, মানুহবিলাক হাৰাশাস্তিৰ সন্মুখীন হৈছে। আৰু দেশৰ যিটো উন্নয়নৰ উন্নয়নৰ ধাৰা আগবঢ়াৰ পৰিৱৰ্তে নিম্নগামী হৈছে। আজি যি দেখা গৈছে যে ভাৰতবৰ্ষত অৰ্থনৈতিক যিটো অৱস্থা, এই অৰ্থনৈতিক অৱস্থাটো দিনক দিন এনেকুৱা এটা পৰ্যায় গৈ পাই আছে যে কোনো দিনেই ভাৰতবাসীয়ে নেদেখা এনেকুৱা এটা পৰিৱেশ আহি গৈছে। আজি GSTৰ কাৰণে আজি বহুত ধৰণৰ দেখা গৈছে যে কিছুমান মানুহ GSTত মাল আনি আছে, কিছুমানে GSTত আনা নাই, চোৰাংভাৱে আনি আছে। মাৰ্কেটত যিসকলে GSTতে আনি আছে তেওঁলোকে এটা হাৰাশাস্তিৰ সন্মুখীন হৈছে। তেওঁলোকে যি ৰেটত বিক্ৰী কৰি আছে, যিসকলে GSTত আনা নাই, চোৰাংভাৱে আনি আছে, তেওঁলোকে কম দামত বিক্ৰী কৰি আছে। মাৰ্কেটৰ এই যে এটা পৰিস্থিতি, এটা পৰিৱেশ বহুতৰ কাৰণে এটা অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আচ্ছা, আৰু মই টু দ্য পইণ্ট আৰু কিছু জানিব বিচাৰিম যে আমাৰ ফিজিকেলি হেণ্ডিকেপ মানুহবিলাকৰ, যিহেতু মই এজন ফিজিকেলি হেণ্ডিকেপ মানুহ হওঁ, মোৰ এই সজাগতাৰ ভিডিঅ' বনোৱাৰ বা ডকুমেণ্টৰীৰ নিচিনা ভিডিঅ'ৰ চিন্তাধাৰা অনাৰ উদ্দেশ্য এটাই যে আমাৰ ফিজিকেলি হেণ্ডিকেপ মানুহবিলাকৰ ওপৰত চকু দিয়ক চৰকাৰে। এনেকুৱা আজিলৈকে মই 2003ত মোৰ বাইক এক্সিডেণ্টত ভৰিখন হেৰাইছিলোঁ। মই তাৰপিছৰ পৰা এইটো অৱস্থাত আছোঁ। তো তাৰপিছৰ পৰা মই আজিলৈকে দেখা নাই যে ফিজিকেলি হেণ্ডিকেপ মানুহবিলাকৰ কিবা ডেভেলপমেণ্ট হৈছে বা তেনেকুৱা কিবা হৈ আছে। চৰকাৰৰ তৰফৰ পৰাও যিখিনি ৰিজাৰ্ভেশ্যন দিয়া হয়, যিখিনি 3% বা 4% ৰিজাৰ্ভেশ্যন কোঠাও দিয়া হয়, মই ভাবোঁ অসমতে 5 লাখৰ ওপৰত ফিজিকেলি হেণ্ডিকেপ মানুহ দিনক দিনে বাঢ়ি গৈ আছে, ডিজেবিলিটিৰ সংখ্যা। তো মই নাভাবোঁ যে 4% 100% যদি চাকৰি দিয়াও হয় মানুহবিলাকক, হেণ্ডিকেপ মানুহবিলাকক এংগেজো কৰা হয়, তথাপি 10% প্ৰব্লেমত ছল্ভ নহয় তাৰ পৰা। তো এইবিলাকৰ ওপৰত আপোনালোকৰ UDFৰ পাৰ্টিৰ তৰফৰ পৰা বা বদৰুদ্দিন হুজুৰ আছে, তেখেতসকলৰ তৰফৰ পৰা কিবা এটা ষ্টেপ ল'ব নে নাই সেইটো জানিব বিচাৰিম। আচলতে চাওক, গভৰ্ণমেণ্টৰ ভুল নীতিৰ কাৰণে বহু মানুহ হাৰাশাস্তিৰ সন্মুখীন হৈ আছে। আজি গভৰ্ণমেণ্টে স্কুলীয়া ছাত্ৰ ছাত্ৰীক কিতাপ পত্ৰ ফ্ৰীত দি আছে, এইটোৰ কাৰণে আমি বিৰোধ কৰা নাই। ঠিকে আছে, দি আছে, তেওঁলোকে এটা সহযোগিতা পাইছে। কিন্তু আজি এই সুযোগতেই যিসকল আমাৰ দোকানদাৰ আছিল, যিসকলে বিজনেছ কৰি খাইছিল, তেওঁলোকৰ এটা বৃহৎ সংখ্যক পৰিয়াল এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে। তেওঁলোকে কিতাপ পত্ৰ খাতা ইত্যাদি বিক্ৰী কৰিছিল একেলগে, তেওঁলোকে কিতাপৰ লাইনটো এতিয়া নোহোৱাৰ কাৰণে তেওঁলোকৰ বিজনেছৰ ভলিউমটো কমি গৈছে। তাৰ পৰিৱৰ্তে গভৰ্ণমেণ্টে যিখিনি কিতাপ ফ্ৰী দি আছে, সেই ফ্ৰী দিয়াৰ ক্ষেত্ৰতো তেওঁলোকে কিছু বিবেচনা কৰিব লাগিছিল। যিসকল ধনী মানুহ, তেওঁলোকক যিখিনি কিতাপ এজ এ হোলচেল সকলোকে দিয়া হৈ আছে, সেইসকলক নিদি কেৱল মাত্ৰ গৰীব দুখীয়াক দিলে সেই পইচাখিনিৰ জৰিয়তে বেলেগ বেলেগ আমাৰ পৰ্যায়লৈ তেওঁলোকে ব্যৱস্থাপনা কৰিব পাৰিলেহেঁতেন। যিসকল মানুহ পংগু হৈ আছে, যিসকল মানুহ দুৰ্বল শ্ৰেণীৰ মানুহ, সেইসকলৰ প্ৰতি তেওঁলোকে এটা সহানুভূতি দেখুৱাব পাৰিলেহেঁতেন, এটা আৰ্থিক সাহায্যৰ সুযোগ তেওঁলোকে প্ৰদান কৰিব পাৰিলেহেঁতেন। এতিয়া এই ক্ষেত্ৰত আমাৰ দল নিশ্চয় চৰকাৰৰ অংশীদাৰ হ'ব পাৰিলে এই সম্পৰ্কে বিবেচনা হ'ব, তেওঁলোকে চিন্তা চৰ্চা কৰিব। এই দুখীয়া শ্ৰেণীৰ মানুহ নাইবা পংগু শ্ৰেণীৰ মানুহ, যিসকলে কোনো কাম বন কৰি খাব নোৱাৰে, তেনেকুৱা ধৰণৰ মানুহৰ কাৰণে নিশ্চয় কিবা এটা সুবিধাৰ চিন্তা ভাৱনা আমাৰ দলৰ পৰা কৰিব। ধন্যবাদ। আৰু দুই এষাৰ মই ক'ব বিচাৰিম আমাৰ কৃষকসকলৰ ওপৰত। আমাৰ বিশেষ কৰি মই
হাউলি ষ্টেট বেংকৰ এটা জ্বলন্ত প্ৰব্লেম এটা আপোনাৰ ওচৰত মই ক'ব বিচাৰিম। ফেচবুকত শ্বেয়াৰ কৰিছিলোঁ বস্তুটো, কিজানি দেখিছে। আমাৰ হাউলি KCCৰ লোন যিটো দিয়ে আমাৰ কৃষকসকলক, এই লোনবিলাকৰ ওপৰত ছাবচিডিৰ পইচা অহা নাই লোনৰ, বা কৃষকসকলৰ লোনৰ এমাউণ্টৰ পৰা ইঞ্চুৰেঞ্চৰ পইচা কাটি লৈছে। বেংক কৰ্তৃপক্ষসকলক মই কুৱেশ্যন কৰিছোঁ গৈ পেলাই যে ইঞ্চুৰেঞ্চৰ পইচা, ময়ো তাৰমানে KCCৰ হোল্ডাৰ আছিলোঁ, তো মোৰ একাউণ্টৰ পৰা 1610 টকা কাটিছে। তো তাৰ পৰা কাটাৰ পিছত মই নাজানো, তো মই এজন জুনিয়ৰ ইঞ্জিনিয়াৰ হওঁ, তো মই নিজৰ একাউণ্টটো মই নিজে অপাৰেট কৰোঁ। তেতিয়া লগ ইন কৰি পেলাই মই চাওঁ যে তাতে লোন এমাউণ্টৰ তাৰ পৰা ইঞ্চুৰেঞ্চৰ 1610 টকা এটা কাটিছে। তো মই আৰু বেলেগ এনকুৱাৰী কৰিছোঁ, তেখেতসকলৰ 2000ৰ ওপৰতো কাটিছে। তাৰপিছত জানিব পাৰিলোঁ যে লোনৰ যিটো এমাউণ্ট থাকে সেইটোৰ ওপৰত ইঞ্চুৰেঞ্চ হয়। কিন্তু প্ৰব্লেম হ'ল যে ভাৰত চৰকাৰে, মই দ্য ক্ৰছ কাৰেণ্ট এটা নিউজ চেনেল আছে আমাৰ ফেচবুকত, আপুনিও দেখে কিজানি, সেইটোত মই পাইছিলোঁ নিউজটো যে ভাৰত চৰকাৰত কমচে কম আমাৰ BJP চৰকাৰৰ 6 লাখ কোটি টকাৰ ওপৰত কিজানি লোন আছে। সেই লোনৰ 24.38% লোন ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা লোৱা আছে, ধাৰ লোৱা আছে। তে আপুনি কি চিন্তা এনেকুৱা ভাবে নেকি, যে মই তেনেকুৱা ভাবোঁ যে এই যে লোন এমাউণ্টৰ পৰা ইঞ্চুৰেঞ্চৰ পইচাবিলাক কাটা হৈ আছে খেতিয়কসকলক ইনফৰ্ম নকৰাকৈ, এইটো মানে কি? তাৰমানে মই ভাবোঁ যে ডাইৰেক্টলি ইঞ্চুৰেঞ্চে পইচাখিনি কাটি লৈ আছে, কোনো খেতিয়কে গম নাপায়, আল্টিমেটলি কোনো খেতিয়কে ইঞ্চুৰেঞ্চ ক্লেইম নকৰে যদি ডাইৰেক্টলি 100% প্ৰফিট ইঞ্চুৰেঞ্চ কোম্পানীৰ হৈ আছে। আপুনি কি ভাবে নেকি ইয়াতে তেনেকুৱা কিবা এটা কানেক্টেড থাকিব লাগে চৰকাৰৰ লগত? তেনেকুৱা চৰকাৰে এইখিনি তদন্ত কৰিলে নিশ্চিতভাৱে ওলাই পৰিব, আৰু বিভাগীয় মন্ত্ৰী যে আছে তেওঁলোকে নিশ্চিতভাৱে ইয়াত দৃষ্টি আকৰ্ষণ কৰাটো উচিত, কাৰণ তেওঁলোকেও কিজানি এটা অংশ পাই আছে, যাৰ কাৰণে তেওঁলোকে চকু মুদি কুলিৰ ভাও ধৰি আছে। মই চৰকাৰক দাবী জনাম যে তেওঁলোকে অতি সোনকালে বিভাগীয় মিনিষ্টাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে। হয়, মই অলৰেডি কেছ ফাইলো কৰিছিলোঁ, এজাহাৰ কপিও মোৰ ওচৰত আছে। হাউলি থানাৰ পৰা পুলিচ দুজনো পঠাইছিল তাতে মোৰ লগত। কিন্তু যিয়ে হওক, তদন্ত তাৰপিছত কি হ'ল নিশ্চয় খবৰ লৈ পেলাই আপোনাকো মই ইনফৰ্ম কৰিম। অৱশেষত মই ক'ব বিচাৰিম, আমাৰ ভাৰতবৰ্ষৰ ৰাইজসকললৈ মোৰ ৰিকুৱেষ্ট বা মোৰ 100% মই এইটো ক'ব বিচাৰিম যে আপোনাৰ পৰা মই জানিবও বিচাৰিম যে EVMৰ যিটো প্ৰব্লেম, বিহাৰৰ আমাৰ ইলেকশ্যন হৈ গ'ল, ভোট দিলে ৰাইজে, EVMৰ যি প্ৰব্লেম লৈ পেলাই তাতে আন্দোলনো আৰম্ভ কৰিবৰ কাৰণে অলৰেডি প্ৰচেছ ষ্টাৰ্ট কৰিছে মই যিখিনি জানো। তো EVMৰ প্ৰচেছটোৰ বিষয়ে কি ক'ব আপুনি? EVM সম্পৰ্কে ইতিমধ্যে ইয়াৰ আগতেও কেইবাটাও নিৰ্বাচনৰ পিছত EVM সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে। দিল্লী নিৰ্বাচনৰ পিছতো তেনেকুৱা প্ৰব্লেম হৈছে। আমাৰ অসমতো আগত কংগ্ৰেছৰ সময়ৰ পৰাই ইয়াৰ ওপৰত এটা বিতৰ্কিত মন্তব্য চলি আছে, বহুতে ইয়াৰ বিৰোধ কৰিছে, আমিও বিৰোধ কৰিছোঁ, আমিও কেতিয়াবা অনুভৱ কৰিছোঁ যে EVMৰ জৰিয়তে যথেষ্ট ঘোটালা কৰা হৈছে। যোৱা লোকসভা নিৰ্বাচন যিটো হৈছিল, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজত্ব তেওঁলোকে যেতিয়া শাসনভাৰ গ্ৰহণ কৰিলে, সেই সময়তো তেওঁলোকে EVMৰ জৰিয়তে বিভিন্ন ৰাজ্যত ঘোটালা কৰিছিল। এই সম্পৰ্কে বিশেষ তথ্য আমাৰ কেজৰিৱাল চৰকাৰে প্ৰকাশ কৰিছিল, তেওঁলোকে বিতংভাৱে জনাইছিল। ইতিমধ্যে বিহাৰৰ যিটো নিৰ্বাচন, বিহাৰৰ নিৰ্বাচনতো তেনেকুৱা ধৰণৰ বিভিন্ন কথা বিভিন্ন ঠাইৰ পৰা উত্থাপিত হৈছে, তেওঁলোকে প্ৰশ্ন উঠাইছে। আৰু মানে ভোটবিলাক যিকোনো এটা বটনত টিপিলে ভোটবিলাক BJPয়ে পায়, তেনেকুৱা ধৰণৰ অভিযোগ, এনেকুৱা ধৰণৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। গতিকে আজি বিজ্ঞানৰ যুগ, আজিকালি মানে টেকন'লজি, অত্যাধুনিক টেকন'লজিৰ জৰিয়তে এনেকুৱা কৰাটো সম্ভৱ বুলি আমি ভাবোঁ। আৰু আমি দাবী জনাম যে ভাৰতবৰ্ষত আজি এই EVM ছিষ্টেমটো কেঞ্চেল কৰি এটা বেলট পেপাৰৰ যোগেদি ভোটিং হ'ব লাগে, এই সম্পৰ্কে আমি দাবী জনাম। আৰু অনাগত দিনবোৰত আমি সেইটোৱেই প্ৰচেষ্টা হাতত ল'ম, যাতে EVM নহয়, সঠিকভাৱে যাতে সাধাৰণ পাব্লিকে ভোট দিয়ে আৰু সেই ভোটখিনি তেওঁলোকে দেখিব পাৰে যে মই ক'ত ভোট দিলোঁ, আৰু সেই কাগজখিনি য'ত আমি ভোট দিলোঁ সেই ভোটৰ কাগজটো যাতে পৰীক্ষা নিৰীক্ষা কৰি আমাৰ সঠিক সিদ্ধান্তত আমি উপনীত হ'ব পাৰোঁ। ৰাইজৰ ভোট, আৰু ৰাইজৰ ভোটেৰে যাতে ৰাইজে চৰকাৰ বনাব পাৰে,
তেনেকুৱা ধৰণৰ এটা প্ৰচেছ একমাত্ৰ বেলেট ভোটৰ জৰিয়তে হোৱাটো সম্ভৱ কাৰণ অত্যাধুনিক টেকন'লজিৰ জৰিয়তে বিভিন্ন ধৰণৰ তেনেকুৱা ছিষ্টেম আছে সেই ছিষ্টেমবিলাকৰ জৰিয়তে তেওঁলোকে এনেকুৱা ছিষ্টেম কিজানি কৰি ৰাখে য'ত মানে এক ঠাইত বটন টিপিলে আৰু এটা মানে বেলেগ পাৰ্টিৰ নামত ভোট গুচি যায় গতিকে আমি এইটো দাবী জনাম যে অহা যিবোৰ নিৰ্বাচন হ'ব এই নিৰ্বাচনবোৰত বেলটৰ জৰিয়তে ভোটিং হ'ব লাগে আৰু EVM ছিষ্টেমটো মানে অনিৰ্দিষ্টকালৰ বাবে বন্ধ হ'ব লাগে থেংক ইউ আৰু অৱশেষত মই অসমবাসীলৈ আমাৰ ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজসকললৈ মোৰ বিনম্ৰ অনুৰোধ যে আজি আমাৰ যি জ্বলন্ত প্ৰব্লেম নতুন এটা আহিছে আমাৰ কিছুদিন আগত আমাৰ পৰাগ ভূঞা ডাঙৰীয়াৰ হত্যা বুলিয়ে ক'ব লাগিব যে বিজেপিৰ নেতা এজনীয়ে পুলিচ ষ্টেচনত সোমাই পুলিচ ষ্টেচনৰ অফিচাৰক চৰোৱাৰ কথাও মই জানিব পাৰিছোঁ তে এনেকুৱা ছেফটিৰ কথা এটা ডাঙৰ আহি পৰে যে মিডিয়াক আমাৰ দেখিছোঁ আমি কিছুদিন ধৰি দেখিব আহিছোঁ অৰ্ণৱ গোস্বামীৰ কেছটো লৈ পেলাই যে সুপ্ৰিম কোৰ্টৰ পৰা ইমিডিয়েট একশ্যনটো ল'লে তেখেতৰ জামিনৰ কাৰণে মঙলবাৰে দাখিল কৰিছিল বুধবাৰ দিনাই তেখেতৰ ৰিজাল্ট ওলাই দিলে সুপ্ৰিম কোৰ্টে তে আশা কৰোঁ আৰু আমাৰ দাবীও যে আমাৰ পৰাগ ভূঞা ডাঙৰীয়াৰ কাৰণেও তেনেকুৱা এটা ন্যায়ৰ ব্যৱস্থা কৰক আমাৰ ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰে দুয়োটাই চকু দিয়ক এইটোৰ ওপৰত আৰু যিটো ভাৰতৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আমাৰ মিডিয়াক জাৰ্ণালিজমক তো আমি বিচাৰোঁ যে আমাৰ সাংবাদিকতা যিসকলে ভয় নকৰি ৰিয়েল যিটো খবৰ সেইবিলাক জেনুইন যিবিলাক মেটাৰ সেইবিলাক পাব্লিকৰ সন্মুখত আনিবলৈ চেষ্টা কৰে বা আনে তেখেতসকলৰ কাৰণে ছেফটিটো বহুত ডাঙৰ কুৱেশ্যন এটা আহি পৰিছে বহুত ডাঙৰ এটা প্ৰব্লেমো আহি পৰিছে তো এইটো বিষয়েও মই বিচাৰোঁ মোৰ লগে লগে আমাৰ হুজুৰেও অসমবাসী ৰাইজলৈ বা ভাৰতবৰ্ষৰ ৰাইজলৈও দাবী জনাওক ন্যায়ৰ কাৰণে চাওক আমাৰ সংবাদ মাধ্যম যিটো এইটো ভাৰতবৰ্ষত বিভিন্ন সময়ত দেখা গৈছে যে বিভিন্ন যিসকল ৰাজনৈতিক দলৰ নেতাসকলৰ ফালৰ পৰাও তেওঁলোকৰ ওপৰত বিভিন্ন সময়ত অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু এই সংবাদ মাধ্যম আমাৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় গতিকে তেওঁলোকৰ এটা নিৰাপত্তাৰ কথা আছে আমাৰ দলৰ ফালৰ পৰা আমাৰ আজমল চাবৰ ফালৰ পৰা তেওঁলোকৰ কাৰণে বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ কিছুমান স্কিম জাৰি কৰা হৈছে তেওঁলোকক দিয়া হৈছে সহানুভূতি প্ৰকাশ কৰা হৈছে আমি আগলৈ তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আমাৰ আছে আৰু এই যিটো পৰাগ ভূঞাৰ হত্যাকাণ্ড এই হত্যাকাণ্ডক মই গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ আৰু এনেকুৱা কাণ্ডৰ CBI তদন্ত হ'ব লাগে আৰু তদন্তৰ জৰিয়তে তেওঁলোকৰ যিটো উচিত শাস্তি সেই শাস্তি কঠোৰতকৈ কঠোৰতম শাস্তি তেওঁলোকক বিহিব লাগে ধন্যবাদ ইয়াতে শেষ কৰিছোঁ আজিৰ সমালোচনা আজিৰ ভিডিঅ'ৰ অন্ত পেলাব বিচাৰিছোঁ আৰু মোৰ ৰিকুৱেষ্ট যে মই এজন ফিজিকেলি হেণ্ডিকেপ পাৰ্চন হওঁ মোৰ জাষ্ট এইখিনি চেষ্টা আপোনালোকৰ আগত বা মোৰ নেতাসকলৰ ওচৰত যোৱাৰ উদ্দেশ্য এইটোৱে যে আমাৰ ফিজিকেলি হেণ্ডিকেপ মানুহবিলাকৰ ওপৰতো ৰাইজে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে বা নেতাসকলে চৰকাৰে প্ৰত্যেকজন মানুহে চকু দিয়ক ইগন'ৰ নকৰক আমাৰ নিচিনা মানুহক আগবাঢ়িবলৈ সুযোগ দিয়ক আৰু অৱশেষত হুজুৰৰ ওচৰতো মোৰ ৰিকুৱেষ্ট মই অলৰেডি এটা হিন্দীত ভিডিঅ' এটা ৰেকৰ্ড কৰিছোঁ বদৰুদ্দিন হুজুৰক উদ্দেশ্য কৰি যে তেখেতসকলে মোৰ সৰু এটা ৰিকুৱেষ্ট আছে যি মই আজি ক'ব গ'লে 10 বছৰ ধৰি ট্ৰাই কৰি আছোঁ ছালমান খানৰ লগত লগ ধৰিবলৈ তে হুজুৰৰ তৰফৰ পৰা যদি অলপ ট্ৰাই কৰে চাগে হুজুৰে অলপ কানেকশ্যন কৰাই দিব পাৰিব মই জাষ্ট বলিউড ইণ্ডাষ্ট্ৰীৰ বা প্ৰত্যেকজন ডাঙৰ মানুহৰ পৰা মই তেখেতসকলৰ মত বিনিময় কৰিব বিচাৰোঁ তেখেতসকলে কি ভাবে আমাৰ নিচিনা মানুহক লৈ পেলাই এনেকুৱা কাম আগবাঢ়িব লাগে নে নাই এইটো প্ৰথমে জানা ইম্পৰ্টেণ্ট কাৰণ দোকান এটা কৰিব গ'লে আপুনিও দোকান কৰিছে দোকান এটা কৰিব গ'লে কাষ্টমাৰৰ প্ৰয়োজন তো দোকান কৰিব গ'লে ফাইনেন্সাৰৰ প্ৰয়োজন তো আমাৰ নিচিনা ফিজিকেলি হেণ্ডিকেপ মানুহক কোনো ধাৰ দিব নিবিচাৰে বা কোনো বেংকে ফাইনেন্স কৰিব নিবিচাৰে তো তেনেকুৱা চিটুৱেশ্যনত ইমান ডাঙৰ এটা প্ৰচেছ হাতত লৈছোঁ যে অল অভাৰ ইণ্ডিয়াৰ ফিজিকেলি হেণ্ডিকেপ মানুহ বা বেকাৰ সমস্যা ইয়াৰ পৰা দূৰ হ'ব পাৰে মোৰ এইটো ছিষ্টেমৰ জৰিয়তে মিছন জেহৰ যিটো ছিষ্টেম বিজনেছ ছিষ্টেম এইটোৰ জৰিয়তে তো আশা কৰিছোঁ যে হুজুৰেও অলপ ডিছকাছ কৰিব আৰু ভিডিঅ'টো ডাইৰেক্টলি আমাৰ বদৰুদ্দিন আজমল চাহাবক পঠোৱাৰ কাৰণে ব্যৱস্থাটো কৰি দিব
ইয়াতে শেষ কৰিছোঁ, এইটো ভিডিঅ' অন্ত পেলাইছোঁ। মোৰ অসমবাসী ভাৰতবৰ্ষৰ ৰাইজলৈ মোৰ ৰিকুৱেষ্ট যে মোৰ ফেচবুকৰ যিটো মিছন জয় হো পেজ আছে আপোনালোকে কাইণ্ডলি ফ'ল' কৰিব, ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে মোৰ প্ৰচেষ্টা, মোৰ যিটো চেষ্টা কৰি আছোঁ সজাগতাৰ কাৰণে, যিটো বিফলে নাযায়, বেকাৰ নাযায়। আৰু মোৰ ইউটিউব চেনেলত যদি আপোনালোকে এইটো ভিডিঅ' দেখি আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। জয় অসম, জয় হিন্দ।